আসাম হেল্প টেক চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি আপুনি এতিয়ালৈকে স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ আণ্ডাৰত চৰকাৰী টয়লেটৰ বাবে অনলাইন বা অফলাইন আবেদন কৰা নাই, তেনেহ'লে আজি এইটো ভিডিঅ' আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু এটা ভাল ভিডিঅ' হ'বলৈ গৈ আছে। কিয়নো ইতিমধ্যে চৰকাৰী টয়লেটৰ নতুন ৱেবছাইট আহি গৈছে, নতুন পৰ্টেল আহি গৈছে, যাৰ জৰিয়তে আপোনালোকে ঘৰতে বহি আপোনাৰ মোবাইল ফোনটোৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। এতিয়া আপোনালোকে ঘৰতে বহি কেনেকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব পাৰিব, ষ্টেপ বাই ষ্টেপ সকলোখিনি দেখুৱাই দিম। তাৰ আগতে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণৰূপে শেষলৈ চাই থাকিব। চেনেলটোলৈ যদি প্ৰথম আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ ৰেগুলাৰ পাই থাকিবলৈ। তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক দিয়া হৈছে, সেই লিংকটোত ক্লিক কৰি ডাইৰেক্ট এইটো পেজলৈ আহিব পাৰিব। অহাৰ পিছত আপোনাৰ সন্মুখত এইদৰে এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে ওপৰত প্ৰথমতে লিখা আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, তাৰ তলত দিয়া আছে 3 লাইন। আপুনি ইয়াৰ এই 3 লাইনৰ ওপৰত ক্লিক কৰিব। তাৰপিছত হোম পেজৰ 4 নম্বৰত এটা অপশ্যন শ্ব' হ'ব চিটিজেন কৰ্ণাৰ, ইয়াৰ ওপৰত আপুনি ক্লিক কৰিব। তাৰপিছত তলৰ ফালে এটা অপশ্যন শ্ব' হ'ব এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL, আপুনি এইটো অপশ্যনত ক্লিক কৰিব। ইয়াতে প্ৰথমতে আপোনাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপৰা ওপৰত লিখা আছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন, ইয়াৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এইদৰে এটা ইণ্টাৰফেচ আহিব। ইয়াতে প্ৰথমতে আপোনাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব। তাৰপিছত লিখা আছে গেট OTP, এইটোত ক্লিক কৰি আপোনাৰ OTPটো ছাবমিট কৰি আপোনাৰ প্ৰফাইলটো ক্ৰিয়েট কৰি ল'ব। তাৰপিছত লগইন হৈ আহিব। লগইন হৈ অহাৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ প্ৰফাইলটো এইদৰে শ্ব' হ'ব। তাৰপিছত আপুনি ওপৰৰ ফালে চাব, ইয়াতে দিয়া হৈছে 3 লাইন, আপুনি এই 3 লাইনৰ ওপৰত ক্লিক কৰিব। 3 লাইনৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত দুটা অপশ্যন শ্ব' হ'ব, এটা হ'ল নিউ এপ্লিকেশ্যন, আনটো হ'ল ভিউ এপ্লিকেশ্যন। আপুনি ইয়াৰ নিউ এপ্লিকেশ্যনত ক্লিক কৰিব। নিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এইদৰে এখন এপ্লিকেশ্যন ফৰ্ম খোল খাব। ইয়াতে প্ৰথমতে আপোনাৰ ষ্টেটখন অলৰেডি চিলেক্ট হৈ আহিব। তাৰপিছত 2 নম্বৰত আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টখন চিলেক্ট হোৱাৰ পিছত আপোনাৰ ব্লকটো চিলেক্ট কৰি ল'ব। ব্লকটো চিলেক্ট হোৱাৰ পিছত আপোনাৰ গ্ৰাম্য পঞ্চায়তখন চিলেক্ট কৰি ল'ব। পঞ্চায়তখন চিলেক্ট হোৱাৰ পিছত আপোনাৰ গাঁও বা ভিলেজখন চিলেক্ট কৰি ল'ব। ভিলেজখন চিলেক্ট হোৱাৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ হেবিচন আহিব। সেই হেবিচনটো আপোনাৰ চপা হয়, সেই চপাটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি তলৰ ফালে আহিব, ইয়াতে দিয়া আছে ছেকশ্যন B টয়লেট অনাৰ পাৰ্টিকুলাৰ, যিজনৰ নামত আপুনি এপ্লাই কৰিছে সেইজনৰ আধাৰত যিদৰে নাম আহিছে সেইদৰে আপুনি নামটো টাইপ কৰিব। তাৰপিছত তলৰ বক্সটোত আপোনালোকে আধাৰ নম্বৰ কেইটা বহাই দিব। তাৰপিছত তলৰ সৰু বক্সটো টিক লগাই ভেৰিফাই আধাৰ নং অপশ্যনত ক্লিক কৰিব। বক্সটো গ্ৰীণ টিক কৰি ল'ব। তাৰপিছত আধাৰ ভেৰিফাই আপোনাৰ কমপ্লিট হৈ পৰিব। তাৰপিছত তলৰ ফালে আপোনাৰ আছে ফাদাৰ হাজবেণ্ড নেম, ইয়াতে আপোনাৰ ফাদাৰ হাজবেণ্ড নেমটো লিখি দিব। যদি মহিলাই এপ্লাই কৰি আছে তেনেহ'লে হাজবেণ্ড নেমটো লিখি দিব। তাৰপিছত তলৰ ফালে জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, যদি মহিলাই এপ্লাই কৰিছে ফিমেল কৰি ল'ব। তাৰপিছত চিলেক্ট কেটেগৰীত ক্লিক কৰি আপুনি APL BPL যিটো হয় সেইটো চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত দিয়া আছে চিলেক্ট চাব কেটেগৰী, ইয়াতে ক্লিক কৰি আপোনালোকে জেনেৰেল SC ST যিটো হয় সেইটো চিলেক্ট কৰি ল'ব। যদি OBC এপ্লাই কৰিছে তেনেহ'লে জেনেৰেল অপশ্যনটো ৰাখি দিব। তাৰপিছত দিয়া আছে কাৰ্ড টাইপ, কাৰ্ড নাম্বাৰ, এই দুটা অট'মেটিক আহি যাব যদি আপুনি ওপৰৰ ফালে অলৰেডি ভেৰিফাই কৰি আহিছে। তাৰপিছত দিয়া আছে মোবাইল নম্বৰ, ইয়াতে আপোনাৰ মোবাইল নম্বৰটো লিখি দিব। তাৰপিছত দিয়া আছে জিমেইল ইমেইল ID, ইয়াতে আপোনাৰ মোবাইলৰ যিকোনো এটা জিমেইল ID ইয়াত বহাই দিব। তাৰপিছত দিয়া আছে এড্ৰেছ, ইয়াতে আপোনাৰ সম্পূৰ্ণ ফুল ঠিকনাটো ইয়াত লিখি দিব। ইয়াৰ পিছত আপোনালোকে তললৈ আহিব, ইয়াতে দিয়া আছে ছেকশ্যন C বেংক একাউণ্ট ডিটেইলছ, ইয়াতে প্ৰথমতে আপোনাৰ বেংক একাউণ্টৰ IFSC কোডটো লিখি দিব। লিখি দিয়াৰ লগে লগে আপোনাৰ প্ৰায় অংশ অট'মেটিক ফিল হৈ আহিব। তাৰপিছত আপুনি তলত আহিব, ইয়াতে দিয়া আছে একাউণ্ট নাম্বাৰ, ইয়াতে আপুনি শুদ্ধকৈ একাউণ্ট নাম্বাৰকেইটা লিখি দিব। তাৰপিছত আকৌ এবাৰ কনফাৰ্ম কৰিবৰ কাৰণে একাউণ্ট নাম্বাৰকেইটা লিখি দিব। তাৰপিছত দিয়া আছে স্কেনেড ফাৰ্ষ্ট পেজ অফ পাছবুক, ইয়াতে আপোনাৰ বেংক একাউণ্টৰ পাছবুকটো ফাৰ্ষ্ট পেজটো আপলোড কৰিব লাগিব। তাৰ বাবে ফটোটো চাইজ এনেধৰণৰ হ'ব লাগিব যে PDF JPEG PNG এইখিনি আপোনাৰ এলাও হ'ব। ইয়াতে লিখিছে যে ইমেজ মাষ্ট বি ক্লিয়াৰেড চাইজ লেছ দেন 200 KB পাছবুক অফ এপ্লিকেণ্ট, ইয়াতে আপোনাৰ 200 KBৰ ভিতৰত যিকেইটা ফৰ্মেটত তেওঁলোকে এলাও কৰিছে সেইদৰে ক্লিয়াৰ কৰি আপোনালোকে বনাই ল'ব লাগিব। তাৰপিছত চুজ ফাইল কৰি আপোনালোকে আপলোড কৰিব লাগিব। আপলোড হোৱাৰ পিছত আপোনাৰ বেংক পাছবুকটোৰ ফটোটো ইয়াতে শ্ব' হ'ব।
যদি নহয় আপুনি জানিব যে আপোনাৰ ইমেজখনৰ 200 MBৰ ওপৰত বাঢ়িছে আপুনি এইখিনি প্ৰথমতে ঠিক কৰি ল'ব তাৰপিছত ফৰ্মখন একবাৰ ভালদৰে চেক কৰিব তাৰপিছত তলৰ এপ্লাই অপশ্যনটোত ক্লিক কৰি আপোনালোকে এপ্লাই সাকসেসফুল কৰি ল'ব এপ্লাই সাকসেসফুল হোৱাৰ পিছত আপোনাৰ মোবাইল ডিসপ্লেত এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ শ্ব' হ'ব সেইটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনালোকে মোবাইলত এটা স্ক্ৰীনশ্বট ৰাখি ল'ব আগলৈ যেতিয়া আপোনাৰ লিষ্টত নাম আহে আপোনালোকে এই লিষ্টত নামটো চেক কৰিবৰ কাৰণে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে এইখিনি হৈছে টয়লেট ৰিলেটেড বা টয়লেট এপ্লাই কৰাৰ ফুল প্ৰসেস ইয়াৰ মাজতে কিবা যদি প্ৰশ্ন থাকে নিশ্চয় কমেন্ট সেকশনত আপোনালোকে জনাব